শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন ইতিমধ্যে মহালয়া পাৰ হৈছে। আমি পৰিৱেশ দেখুৱাইছোঁ কলিয়াবৰৰ আমবাগানৰ বাবা লোকনাথ শিল্পালয়ৰ। এই শিল্পালয়ত দুৰ্গা প্ৰতিমাৰ অন্তিম পৰশ দিয়াত ইতিমধ্যে ব্যস্ত হৈছে এই শিল্পীসকল। আপোনালোকে প্ৰত্যক্ষ কৰিছে এনেদৰেই দিনে নিশাই ব্যস্ত হৈ পৰিছে আমবাগানৰ বাবা লোকনাথ শিল্পালয়ত এইসকল মৃৎশিল্পী। কাৰণ সমাগত দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন। আপুনি ইতিমধ্যে ব্যস্ত হৈ পৰিছে। আপোনালোকৰ ইয়াত কিমানগৰাকী লোকে কামত ব্যস্ত হৈছে? আমি ইয়াত 3 গৰাকী মানুহে ব্যস্ত হৈছোঁ। দিনে নিশাই কাম কৰি আছোঁ। আমাৰ এতিয়া যিহেতু শাৰদীয় দুৰ্গা উৎসৱ আহিলেই, আজি মহালয়া, সেইকাৰণে আমাৰ এতিয়া অলপ ৰাতি অলপ কাম কৰিব লাগিব, 1-2টালৈকে কৰি। আমাৰ যিহেতু পূজাৰ অৰ্ডাৰ লোৱা হৈছে। ইয়াৰ পৰা ক'ত যাব মূৰ্তি? ইয়াৰ পৰা আপোনাৰ তেজপুৰ, জখলাবন্ধা, ৰূপহী আৰু আমবাগানৰ আশে পাশে যাব। দিনে নিশাই কাম কৰি আছোঁ। হয়, এনেদৰেই এতিয়া শিল্পীসকল ব্যস্ত হৈ পৰিছে মা দুৰ্গা প্ৰতিমাত অন্তিম পৰশ দিয়াত। কাৰণ সমাগত দুৰ্গা পূজা। এইবাৰ আমবাগানৰ এইখন শিল্পালয়ত প্ৰায় 3 গৰাকী মৃৎশিল্পীয়ে এনেদৰেই এতিয়া দুৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত হৈছে। লগতে গণেশ, কাৰ্তিক, মহিষাসুৰ আদিৰো মূৰ্তি নিৰ্মাণত তেওঁলোক ব্যস্ত হৈছে। কাৰণ দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন। ইতিমধ্যেই মহালয়া পাৰ হ'ল। তেওঁলোকে ইতিমধ্যেই সাজ সজ্জাও পৰিধান কৰা দেখা গৈছে এই প্ৰতিমাসমূহত। আপোনালোকে প্ৰত্যক্ষ কৰিছে এনেদৰেই এতিয়া সাজ সজ্জা পৰিধান কৰিছে এইসমূহ মূৰ্তিত। এনেদৰেই আন এগৰাকী মৃৎশিল্পী ব্যস্ত হৈ পৰা দেখা গৈছে। আপোনালোকে ইতিমধ্যে সাজ সজ্জা পৰিধান কৰিছে। আপুনি কেতিয়াৰ পৰা কামত ব্যস্ত হৈ আছে? আজি নাই, গোটেই দিনকেইটা মূৰ্তি বনোৱাৰ দিন 6 বাজিৰ পৰা ৰাতি 2 বাজি দিনে নিশাই লাগি আছে। দিনে নিশাই প্ৰতিমাসমূহ সম্পূৰ্ণ হৈ উঠিছে আৰু সাজ সজ্জা পৰিধান কৰি আছে। হয়, এনেদৰেই দেখা গৈছে এতিয়া মৃৎশিল্পীসকলৰ ব্যস্ততাৰ অন্ত নাই। কাৰণ দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন। ইতিমধ্যে প্ৰতিমাসমূহৰ সাজ সজ্জা পৰিধান কৰি আছে মৃৎশিল্পীসকলে। অন্তিম পৰশ দিছে দুৰ্গা প্ৰতিমাৰ লগতে সৰস্বতী, লক্ষী, কাৰ্তিক, গণেশ, মহিষাসুৰ, সিংহৰ আজি প্ৰতিমাসমূহত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।